ঘৰত যাবিহে যাবি, তাত কিন্তু উৎপাত কৰি নাথাকিবি। বেলেগৰ ঘৰত উৎপাত কৰি থাকিলে মানুহে বেয়া বুলি ক'ব নহয়। হ'ব দিয়া মা, মই গম পাওঁ নহয় বেলেগৰ ঘৰত উৎপাত নালাগিবলৈ কাৰণে। মই তাত তুমি যি কোৱা তাকে কৰি থাকিম। তোমাক এনেই লৈ নগ'লেও হয়, আজি যিহেতু স্কুল বন্ধ ন, সেইকাৰণেহে লৈ যাবলৈ ওলাইছোঁ। সিহঁতৰ ঘৰত ছাৰৰ জীয়েক এজনী আছে, তোমাৰ নিচিনাই। হয় নেকি মা? তাইৰ বস্তুবিলাক তুমি জাহা তাহা নচুবা দেই। নাই নাই মা, মই আকৌ কেলৈ চুম। ঠিক আছে তেনেহ'লে ব'লা। বাইদেউ, বাইদেউ, ৰমলা দেখোন, তই আহিলি? বাইদেউ আহিলোঁ দিয়ক। আজি ছোৱালীজনীকে লৈ আহিছ মানে? বাইদেউ, তাই মানে আজি স্কুল বন্ধ, সেইকাৰণে মই বোলো মোৰ লগতে লৈ যাওঁ, অকলে অকলে ঘৰ উৎপাতহে কৰি থাকিব। ভালে কৰিলে ভালে কৰিলে, আমাৰ সোণৰ লগত খেলি থাকিব পাৰিব। ৰ'বা দেই মাইনা, আমাৰ সোণক মাত দিছোঁ ৰ'বা। সোণ, কি হ'ল তোমাৰ, কেলৈ ইমান চিঞৰি আছা? তুমি ভিতৰত সোমাই থাকিব নালাগে দিয়া, বাহিৰলৈ ওলাই আহা আকৌ। তোমাৰ লগৰ এজনী হৈছে, তাইৰ লগতে খেলিব পাৰিবা। কি কৈছা তুমি এইবোৰ মা? মই ইমানো বেয়া দিন পোৱা নাই যে মই চাকৰণী জীয়েকৰ লগত খেলিম। মাইনা, মানুহৰ লগত কেনেকৈ কথা ক'ব লাগে সেইটো নিশিকিলা মানে তুমি আজিলৈকে। মই এইবোৰ শিকাইছিলোঁ নেকি তোমাক? নহ'লে তুমি কি উল্টা পুল্টা কথা কৈ আছা? মই কি চাকৰণী জীয়েকৰ লগত খেলিম নেকি? মানুহক কেনেকৈ ক'বলৈ নাপায়। কিয় মা, চাকৰক চাকৰ বুলি নকয়, কি বুলি কয়? মাইনা, মোৰ কিন্তু খং উঠি গৈছে, তুমি ইয়াৰ পৰা এতিয়া যোৱা। হ'ব মা, তুমি এজনী চাকৰি জীয়েকৰ কাৰণে মোৰ ওপৰত হাত তুলিবলৈ ওলাইছা, মই এইটো কথা মনত ৰাখিছোঁ। আৰু ঐ ছোৱালী, তোক কৈছোঁ, তোৰ কাৰণে আজি মই গালি শুনিবলগীয়া হৈছে। এইখন ঘৰলৈ তই আৰু যাতে নাহ। তুমি গৈছানে ইয়াৰ পৰা? বাইদেউ হ'ব দিয়ক, সৰু ছোৱালী, আমি তাইৰ কথা বেয়া পাই থকা নাই নহয়। হ'ব দিয়া মাইনা, আজিৰ পৰা নানো আৰু তাইক। স্কুল বন্ধ আছিলে কাৰণেহে তাইক ইয়ালৈ লৈ আহিছিলোঁ। আৰু তাই তোমাৰ বস্তু একো নোচোৱে দিয়া, মই তাইক বুজাই বঢ়াই লৈ আহিছোঁ। তাইক এজেগাত বহাই দিম, তাই বহি থাকিব। কেনেবাকৈ যদি মোৰ বস্তু এটা নাইকিয়া হয় নহয়, মই কিন্তু সদায় নেৰিম আকৌ। এইবোৰ চব ইয়ালৈ অহা বাহানাহে, কিবা এটা ভাল বস্তু পালেই মানে চুৰ কৰি লৈ যাব, এইবোৰহে। তোমালোকৰ নিচিনা মানুহৰ কথা মই জানো। তুমি গৈছানে ইয়াৰ পৰা? যাওঁ মা। তহঁতে তাইক বেয়া নাপাবি, তাই জানো কিয় ইমান অহংকাৰী হৈছে। নাই দিয়ক বাইদেউ, সৰু হৈ আছে যে সেইকাৰণে তেনেকৈ কৰিছে। ডাঙৰ হ'লে নিজে বুজি পাব নহয়। মাইনা, তুমি নাকান্দিবা। ঠিক আছে। ৰমলা, তই এতিয়া যা, কামত লাগগে, তাইক এইখিনিতে বহাই থৈ যা। ঠিক আছে বাইদেউ। মা, মই সেইকাৰণে নাহোঁ বুলি কৈছিলোঁ, তুমিহে জোৰ জবস্তি কৰি লৈ আহিলা মোক। মই জানোৱেই ধনী মানুহবোৰ এনেকুৱাই। মোৰ স্কুলতো কেইজনীমান ধনী ঘৰৰ ছোৱালী আছে নহয়, বহুত অহংকাৰী। হয় মাইনা, তোক মই ইয়ালৈ এনেই আনিলোঁ, ঘৰতে খেলি থকা হয় ভাল আছিল। ইয়াত আহি মুঠতে মনটো বেয়া হৈ গ'ল ন তোৰ? আজিৰ পৰা জানো আৰু দে। ঠিক আছে মা। হ'ব দে, এতিয়া মই কামত লাগোগৈ। তই এইখিনিতে বহি থাকিবি কিন্তু, আৰু ক'লেও একো লৰচৰ নহ'বি। নাই মা, মই ক'লেও লৰচৰ নহওঁ। তুমি যোৱা, কাম শেষ কৰি লোৱাগে, আমি সোনকালে ঘৰলৈ যাব লাগিব। মোৰ ইয়াত থাকিবলৈ অলপো মন যোৱা নাই। হ'ব দিয়া। ভগৱানে জানো আমাক কিয় ইমান দুখীয়া বনাই দিলে। আমাৰ কাৰণে এতিয়া আমাৰ ছোৱালীও কথা শুনিবলগীয়া হৈছে। তাই চাগে মনত কিমান কষ্ট পাইছে। জানো আৰু আজিৰ পৰা ঘৰতে খেলি থাকিব। সোনকালে কামকেইটা কৰি ঘৰলৈ যাওঁগৈ আৰু। বাইদেউজনী ভালেই, কিন্তু তেখেতৰ জীয়েকজনী ইমান মুখখন চোকা। বাইদেউ ইমান ভাল সংস্কাৰ দিয়াৰ পিছতো যে ছোৱালীজনী এনেকুৱা হ'ব বুলি ভবাই নাছিলোঁ মই। কি চিন্তা কৰি কাম কৰি আছা হা? দিনটো মানে এনেকৈ কৰিয়ে খেদিম বুলি ভাবিছা নেকি এটা কামকে? এইকেইটা ল, মোৰ কাপোৰ ধুই দিবি। ভালকৈ চাফা হ'ব লাগিব কিন্তু, লেতেৰা থাকিলে কিন্তু আকৌ ধুব দিম তোকে। হ'ব দিয়া মাইনা, ইমান সৰু ছোৱালীজনী ইমান ডাঙৰ ডাঙৰ কথা। বাইদেউ, মোৰ কাম কৰি হৈ গ'ল, মই কৰি থাকোঁ। যাওঁতে এতিয়া বোলে কাপোৰ কেইটামান আছে, লৈ যাবিচোন। আমাৰ মাইনা পুৰণা কাপোৰ, তোৰ জীয়েৰে পিন্ধিব পাৰিব। হয় নেকি বাইদেউ? বহুত বহুত ধন্যবাদ দেই আপোনাৰ। আপোনাৰ নিচিনা যদি সকলো মানুহে হ'লে হয়। সেই এজনী কেলেনো তেনেকৈ কৈছ? তই কিবা এটা বিপদত পৰিহে এইটো অৱস্থা হৈছে ন। মানুহৰ সময় সদায় একেই নাথাকে নহয়, কেতিয়াবা সুখ কেতিয়াবা দুখ আহে আৰু। হয় দিয়ক বাইদেউ, সেই দুখৰ মাজতে সুখী হ'বলৈ জানিব লাগিব। আপুনি ঠিকেই কৈছে বাইদেউ। হ'ব দিয়ক, এতিয়া মই গৈ থাকোঁ। যা, এই কাপোৰখিনি লৈ যাবলৈ নাপাহৰিবি আকৌ। নাপাহৰোঁ দিয়ক বাইদেউ। মাইনা, ব'ল ঘৰলৈ যাওঁগৈ। মা, এইটো আকৌ কি টোপোলা লৈছা? এইটো কাপোৰৰ টোপোলা। কাৰ কাপোৰ মা? তোৰ কাপোৰ আকৌ। কোনে দিলে? এই বাইদেউজনী জীয়েকজনী যে, সেই জীয়েকজনীৰ কাপোৰ। ইমান পুৰণা হোৱা নাই, নতুনেই হৈ আছে। এবাৰ পিন্ধাৰ পিছত নিপিন্ধে আৰু যে, সেইকাৰণে বাইদেউ তোলৈকে দি পঠিয়াইছে কাপোৰ কেইযোৰ। হয় নেকি মা? কিন্তু তাই জানো গম পায়? তাই একো নকয়, তাইৰ মাকেহে দি পঠিয়াইছে। ঠিকে আছে, নহ'লে ব'লা আমি ঘৰলৈ যাওঁগৈ। ঠিক আছে। কি হ'ল জিগি, তোৰ যে আজি মুখখন ফুলি আছে? নকবি আৰু, মোৰ কাপোৰ দুটামান হেৰাই আছে জাননে? ইমান বিচাৰিছোঁ, কাপোৰকেইটা বিচাৰি পোৱা নাই। তোৰ মায়েৰা সুধিব নোৱাৰিলি, ক'ৰবাত চাগে থৈ দিছে। ক'তনো থৈ দিব? য'ত থৈ দিয়েতো মই তাত চালোৱেই, নাই। বেছি দিন হোৱাই নাছিলে কিনা, বুজিলিনে? আজি ইমানকৈ পিন্ধিবলৈ মন কৰিছিলে, কিন্তু নাই, কাপোৰকেইটা বিচাৰি নাপালোঁ। মায়েৰাক সুধি চাবিচোন এবাৰ, নহ'লেনো তহঁতৰ ঘৰত কোন চোৰ সোমাব? চোৰ?
চোৰ ধৰাত পৰি গ'ল। কোন? তই কাক চোৰ বুলি কৈছ? এই তোক কোৱা নাই, তোৰ পিছফালে চা। কি? এইটোৰ কাপোৰ চোৰ কৰিলে নেকি? এই যিযোৰ কাপোৰ পিন্ধি আছে, এইযোৰ মোৰ কাপোৰ। গোটেইবোৰ কাপোৰ তাই চুৰ কৰিব লাগিব। গৈছিলে নহয় এদিন মাকৰ লগত ঘৰলৈ। তাইৰ মাকে আমাৰ ঘৰতে কাম কৰে। সেইদিনা চাগে মাকে জীয়েকে কাপোৰ চুৰ কৰি লৈ আহিলে। মই তাইৰ মাককহে ধুবলৈ দিছিলোঁ কাপোৰবোৰ। ইহঁতবোৰক যে নহয় কি কৰিব লাগে। চোৰণি আছে, লোকৰ কাপোৰ পিন্ধি কেনেকৈ লেবেল দি আছে। কি কৰি আছা তোমালোকে? অ' চোৰণি, তোৰ লাজ লগা নাই নে লোকৰ কাপোৰ চুৰ কৰি পিন্ধিবলৈ কাৰণে? এইবোৰ তুমি কি কৰিছা? মই চুৰ কৰি অনা নাই নহয়। তোমাৰ মায়ে মোৰ মাক আনিবলৈ দিয়াৰ কাৰণেহে আনিছে। হ'ব হ'ব, তহঁতৰ কথা চব জানো মই। নতুনকৈ কাপোৰ কিছু কিনিছিলোঁহে, তহঁতে দেখিলে, তোৰ মায়ে দেখিলে যে চুৰ কৰি লৈ আহিলে মানে। নিজৰ দৰকাৰতে নাই ইমান দামী দামী কাপোৰ কিনিবলৈ কাৰণে। সেইকাৰণে চাগে লোকৰ ঘৰৰ চাকৰ বৈ আছে। ইয়াৰ পৰা তাৰ পৰা কাপোৰ চুৰ কৰিব, খোৱা বস্তু চুৰ কৰিব, হয়নে নহয়? তহঁতৰ চাগে এইটোৱেই কাম। নাই, তুমি ভুল বুজিছা। তোমাৰ মায়ে কাপোৰবোৰ আনিবলৈ দিয়াৰ কাৰণেহে মোৰ মায়ে কাপোৰবোৰ লৈ আহিছিলে। মোৰ মা চোৰ নহয়। লাগিলে তোমাৰ কাপোৰবোৰ আকৌ ঘূৰাই দিম। চি 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 চি, মই আৰু এইবোৰ কাপোৰ পিন্ধিব নোৱাৰি। তই পিন্ধা কাপোৰবোৰ আকৌ মই পিন্ধিম নেকি? এই মাজনী হৈছে নহয়, কি কি মানুহক মই কাপোৰবোৰ পিন্ধিবলৈ দিয়ে। কাপোৰবোৰ যদি দিবলৈ মন আছিলে তেনেহ'লে বেলেগক দিয়া হৈ চাকৰণী জীয়েকক দিছে। হ'ব দিয়া, তোমাৰ কাপোৰ আজিৰ পৰা মই নিপিন্ধো আৰু। নিপিন্ধো ক'বলৈ আহিছা নতুন কাপোৰবোৰ পিন্ধি পেলাই? তোমালোকৰ চৰিত্ৰ সকলো জানো মই। ব'লা ইয়াৰ পৰা, এইজনীৰ লগত মুখ চুপতি মাৰি থাকিবলৈ সময় নাই মোৰ। ভিক্ষাৰী জাত। আমিনো ইমানেই দুখীয়ানি, বেলেগৰ কাপোৰ পিন্ধিবলগীয়া হৈছে, বেলেগৰ কথা শুনি শুনি। ভগৱান, তুমি আমাৰ লগত এইবোৰ কি পৰীক্ষা লৈছা? বাইদেউ, অ' বাইদেউ। কি হ'ল? তই আজি যে সোনকালে আহিলি আৰু চাগে কিবা চুৰ কৰিবলৈ মন আছে। মাইনা, তুমি এইবোৰ কি কৈছা? মই আকৌ কি চুৰ কৰি লৈ গ'লো তোমালোকৰ ঘৰৰ পৰা? কি চুৰ কৰা নাই সেইটো সোধ। মোৰ যে নতুন কাপোৰবোৰ গোটেইবোৰ চুৰ কৰি লৈ গ'লি। সেইবোৰ মই চুৰ কৰা নাছিলোঁ, বাইদেৱে দি পঠিয়াইছিলে কাৰণেহে মই লৈ গৈছিলোঁ। হ'ব, তহঁতৰ নিচিনা মানুহৰ কথা মই সকলো জানো। ভিক্ষাৰী কৰবাৰ। মাইনা, এনেকুৱা কথা ক'বলৈ তোমাৰ লাজ লগা নাই? মা, তুমি আজি মোক থাপৰ মাৰিলা, তাকো এজনী চাকৰণিৰ বাবে। সিদিনাটো হাতখন উঠাবলৈহে চেষ্টা কৰিছিলা, কিন্তু আজি তুমি মোক মাৰিয়ে দিলা। মনে মনে থাক, মানুহক কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইটো নাজানা ছোৱালী। মই তোক থাপৰ নেমাৰি মৰম কৰিব লাগিছিলে নেকি? হ'ব মা, হ'ব। বাইদেউ, আপুনি তাইক তেনেকৈ মাৰিব নালাগিছিলে নেকি? তাই সেয়াৰে যোগ্য। বাইদেউ, আজিৰ পৰা মই আপোনালোকৰ ঘৰত কাম কৰিব নাহোঁ আৰু। কিন্তু কিয়? মই জানো কিবা কৈছোঁ তহঁতক? নাই বাইদেউ, এনেই নাহোঁ আৰু। আমাৰ কাৰণে আপোনালোকৰ ঘৰখন অশান্তি হোৱাটো আমি কেতিয়াও নিবিচাৰোঁ। সেইকাৰণে কৈছোঁ, আপোনাক একেবাৰে বেয়া পোৱা নাই মই, আৰু আপোনাৰ ছোৱালীকো বেয়া পোৱা নাই। ঠিক আছে তেনেহ'লে, ক'ৰবাত লগ পালে নামাতকৈ নাথাকিবি আকৌ। হ'ব দিয়ক বাইদেউ, এতিয়া মই গৈ থাকোঁ। ৰ, তই পাবলগীয়া পইচাকেইটা লৈ যা, মই আনি আছোঁ, তই এইখিনিতে ৰচোন। ঠিক আছে বাইদেউ। মই মোৰ ছোৱালী অসন্মানী হোৱাটো কেনেকৈ মই সহ্য কৰিব পাৰোঁ? মোৰ অসন্মানীটো বেলেগেই কথা, মোৰ ছোৱালীকো অসন্মান কৰি থৈ দিছে। এইটো নহয়। হ'ব দিয়ক বাইদেউ, মই এতিয়া গৈ থাকোঁ। যা, বিচাৰি মানুহগৰাকীটো বেয়াই লাগে। এতিয়া কি কৰি খাব বা তাই? সকলো এই ছোৱালীজনীৰ কাৰণে হৈছে। কিমান যে বুজালোঁ মই ডাঙৰ মানুহক কেনেকৈ ব্যৱহাৰ কৰিব লাগে, কিন্তু নাই, অলপো শিক্ষা নল'লেই। ভাল ভাল স্কুলত দি এয়াহে শিক্ষা লৈছে তাই। ধনী দুখীয়া ভেদভাৱ কৰিবলৈ লৈছে তাই। মাজনী, দেখিছা নহয়? সেইকাৰণে ভালকৈ পঢ়া শুনা কৰিবা। পঢ়া শুনা কৰি ভাল মানুহ এজনী হ'বলৈ চেষ্টা কৰিবা। হ'ব মা, মই বহুত ভালকৈ পঢ়া শুনা কৰিম, আৰু তোমালোকক মই এই কষ্ট থাকিবলৈ নিদিওঁ আৰু। তোমালোকে বহুত কষ্ট পাইছা, মই জানো। ঠিক আছে মাজনী, তুমি আমাৰ কথা ৰাখিবা বুলি আশা থাকিল। এই কোম্পানীটো নতুনকৈ খুলিছে, ইয়াতে জব এটা পালেই হ'ল আৰু। কেলেনো নাপাম? আজিকালি টকা দিলে সকলোতে জব পায়। সেইটোক লৈ চিন্তা কৰা নাই মই। যাওঁ ইণ্টাৰভিউটো দিওঁগৈ। এনেই ইণ্টাৰভিউ দিবলৈ আহিছোঁ, দেউতাইতো টকা দিয়ে মোক এই চাকৰিটো দিয়াই দিব। মে কাম ইন মেম? য়েছ কাম ইন। তই আপুনি? অঁ মই। এইটোৰ কোম্পানীৰ বছ মই। কিন্তু কেনেকৈ? খাবলৈ ববলৈ যি ঘৰ মানুহৰ টকা নাছিল, সেই ঘৰ ছোৱালী আজি বছ? য়েছ। পিছে তোমাক কিহৰ কাৰণে দৰকাৰ জব? তোমাৰ ওচৰততো বহুত টকা আছে। সেইবোৰ মোৰ দেউতাৰ টকা ন। মই নিজে কিবা এটা ইনকাম কৰিম বুলিহে ইমানখিনি পঢ়া শুনা কৰি কি কৰিম, সেইকাৰণেহে এই কোম্পানীটোতে জব এটা বিচাৰি আহিছিলোঁ। এতিয়া চাগে মোক জব নিদিয়ে। আপোনাক যিমান টকা লাগে মই টকা দিবলৈ ৰাজি আছোঁ, কিন্তু মোক জবটো দিয়ক। জবটো তুমি পাৰা হয়, কিন্তু তোমাৰ অহংকাৰ কাৰণে মই তোমাক এই জবটো দিবলৈ নোৱাৰোঁ। তুমি যদি নিজে ইণ্টাৰভিউ দি জবটো নিজে পালাহেঁতেন তেতিয়া কোনো কথা নাই। এতিয়াও তুমি টকাৰ ঘমান দেখাই আছা, আৰু টকা দি চাকৰি কিনিবলৈ খুজিছা। সেইটো কথা মোক কেতিয়াও হজম নহয়। আৰু মোৰ কোম্পানীত মই তোমাৰ নিচিনা অহংকাৰী মানুহ কেতিয়াও ৰাখিব নোৱাৰোঁ।
আৰে মাইনা তুমি? নমস্কাৰ বৰ্মা। চিনি পাইছানে নাই মোক? কেলেনো নেপাম চিনি। মই তাইৰ লগতে আহিছিলোঁ। তাই ইণ্টাৰভিউ দিবলৈ আহিছিলে যে অকলে আহিব ভয় খাই, সেইকাৰণে মই তাইৰ লগতে আহিছিলোঁ। আৰু গম পালোঁ তুমি বোলে এইটো কোম্পানীৰ বছ, সেইকাৰণে মই ভিতৰলৈকে সোমাই আহিলোঁ। বেয়া নাই পোৱাতো? নাই বৰ্মা, তেনেকৈ কি কৰিছে? কেলেনো বেয়া পাম মই? পিছে আপোনাৰ ছোৱালীজনীহে চিলেকশ্যন নহ'ল, বেয়া নাপাব। কিন্তু কিয়? গম পাওঁ তাইৰ কোৱালিফিকেশ্যন আছে বহুত। এই জবটোৰ কাৰণে তাই চিলেক্টটো হ'লে হয়, কিন্তু তাইক সমান দেখাই দিলে টকাৰ। আৰু মই এই কোম্পানীটো কোনো অহংকাৰী মানুহ ৰাখিবলৈ বিচৰা নাই বৰ্মা। মোৰ এই কোম্পানীটো মৰম আৰু চেনেহেৰে আগুৱাই লৈ যাব বিচাৰিছিলোঁ, কিন্তু তাই মোক যিখিনি কথা ক'লেহি নহয়, মই তাইক এইটো জব ৰাখিব নোৱাৰিম। আপুনি মোক বেয়া নাপাব। শুন, তুমি মানে এতিয়ালৈকে এইবোৰ চৰিত্ৰ এৰা নাই ন? কিয় তুমি এনেকুৱা? টকাক লৈ তুমি কিয় অহংকাৰ কৰা? আজি তোমাক এই জবটো কিহৰ কাৰণে প্ৰয়োজন? টকাৰ কাৰণে নহয় জানো? টকাৰ কাৰণেতো তুমি এই জবটো বিচাৰি আহিছা। তাৰ পিছতো তুমি এনেকুৱা অহংকাৰ দেখুৱাবলৈ আহিছা। মা, মোৰ বহুত ডাঙৰ ভুল হৈ গৈছিল। মই কি কৰিছিলোঁ মই নিজেই নাজানো। তুমি মোক ক্ষমা কৰি দিবা। মই তোমাক তুমি বুলিয়ে কৈছোঁ, কাৰণ আমি একেই লগৰ নিচিনা। মই এতিয়াহে বুজিলোঁ টকাক লৈ অহংকাৰ কৰি একো লাভ নাই। এদিন তোমাকে হাঁহিছিলোঁ মই দুখীয়া ভিক্ষাৰী বুলি, কিন্তু এতিয়া কি হ'ল? এতিয়া তোমাৰ ওচৰতে হাত পাতিবলগীয়া হৈছে মোৰ। সময় সকলোকে সলনি কৰি দিয়েও, তোমাৰো সময় সলনি হৈ গ'ল। একাল যদি সুখ থাকে, একাল দুখ। হ'ব তুমি আকৌ কিয় কান্দিছা? নালাগে দিয়া মোক তোমাৰ জবটো। মই বহুত অহংকাৰী ছোৱালী। তেনেকৈ নক'বা আকৌ। তুমি যিহেতু নিজৰ ভুল বুজি পাইছাই, সেইকাৰণে তোমাক চিলেক্ট কৰিছোঁ মই। এই জবটো তুমিয়ে পাবা, কিন্তু এটা চৰ্তত, তুমি যাতে আৰু কোনোদিন এনেকুৱা অহংকাৰ নকৰা। কাৰণ এনেকৈ যদি অহংকাৰ কৰা, আমাৰ কোম্পানীটোত যিবোৰ এমপ্লয় থাকিব সেইবোৰে বেয়া পাব ন। নাই মই আৰু এইবোৰ কেতিয়াও নকৰোঁ। ময়ো বুজাম তাইক। ঠিক আছে তেনেহ'লে কাইলৈৰ পৰা জইন কৰিবা। বহুত ধন্যবাদ। হ'ব দিয়া, ধন্যবাদ দিব নালাগে। তোমাক ইমানবোৰ কথা শুনোৱাৰ পিছতো যে তুমি এই জবটো দিলা। তোমাৰ ঠাইত যদি মই হোৱা হয়, মই কেতিয়াও জবটো নিদিলোঁ হয়। তোমাৰ মনটো বহুত ডাঙৰ। একো নাই, হ'ব দিয়া, মই গৈ থাকোঁ। ঠিক আছে যোৱা, কাইলৈৰ পৰা আহি যাবা টাইমমতে। অ'কে।